নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমে ডিজিটেল ভক্ত ইউটিউব চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। এই মোবাইল স্ক্ৰীনত দেখা এইখন এখন ভোটাৰ আইডি কাৰ্ড। এই কাৰ্ডখন যদি আপোনাৰ হেৰাই গৈছে বা নষ্ট হৈছে নাইবা আপুনি যদি আজিলৈকে পোৱা নাই, তেনেহ'লে আজিয়েই নিজৰ মোবাইলতে উলিয়াই ল'ব পাৰিব অনলাইনৰ সহায়ত। আপুনি অনলাইনত ভোটাৰ আইডি ডাউনলোড কৰিবলৈ হ'লে প্ৰথমে ভোটাৰ আইডিৰ লগত মোবাইল নম্বৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব, অৰ্থাৎ লিংক কৰিব লাগিব। কাৰণ ভোটাৰ আইডি কাৰ্ড ডাউনলোড কৰিবলৈ হ'লে প্ৰথমে OTP ছাবমিট কৰিব লাগিব, তাৰপিছতহে আপোনাৰ ভোটাৰ আইডি পোৱা যাব। ভোটাৰ আইডি ডাউনলোড কৰিবলৈ হ'লে প্ৰথমে মোবাইল স্ক্ৰীনত থকা ক্ৰ'ম ব্ৰাউজাৰলৈ যাব লাগিব। তাৰপিছত ক্ৰ'ম ব্ৰাউজাৰত ক্লিক কৰিব লাগিব। ক্ৰ'ম ব্ৰাউজাৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল স্ক্ৰীনত এটা পেজ খোল খাব। এই পেজত ভোটাৰ লিখিব লাগিব আৰু আপুনি চাব তলত ভোটাৰ বুলি আৰু এটা শব্দ এটা দেখা যাব। সেই ভোটাৰত আপুনি ক্লিক কৰি দিব। সেই ভোটাৰটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল স্ক্ৰীনত আৰু এটা নতুন পেজ খোল খাব। এই পেজটোৱেই হ'ল ভোটাৰ ছাৰ্ভিচ পৰ্টেল। এই ভোটাৰ ছাৰ্ভিচ পৰ্টেলত আপুনি ই-এপিক ডাউনলোড দেখা পাব। এই ই-এপিক ডাউনলোডত ক্লিক কৰি দিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে আৰু এটা নতুন পেজ খোল খাব। এই পেজটোত মোবাইল নম্বৰ, পাছৱৰ্ড আৰু কেপচা কোড ভৰাই ৰিকুৱেষ্ট OTPত ক্লিক কৰিব লাগিব। বন্ধু বান্ধৱীসকল, ইয়াত যদি আপুনি লগইন হয় তেনেহ'লে এই পেজটোত আপোনাৰ এটা একাউণ্ট থাকিব লাগিব। যদি আপুনি আগতে একাউণ্ট খোলা নাই বা আপুনি নতুন, তেনেহ'লে আপুনি এই পেজত থকা চাইন আপত ক্লিক কৰি এটা মোবাইল নম্বৰ দি পাছৱৰ্ড বনাব লাগিব। ভোটাৰ ছাৰ্ভিচ পৰ্টেলত একাউণ্ট খুলিব নাজানিলে মোক কমেণ্ট কৰিব, মই আপোনালোকক ভিডিঅ' এটা বনাই দিম। যদি একাউণ্ট নাই, একাউণ্ট খুলি মোবাইল নম্বৰ, পাছৱৰ্ড আৰু কেপচা কোড দি ৰিকুৱেষ্ট OTPত ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইলত এটা OTP আহিব আৰু সেই OTPটো আপুনি এণ্টাৰ OTP বুলি যিটো ঘৰ থাকিব সেইটোত ভৰাই দিব লাগিব। তাৰপিছত ভেৰিফাই এণ্ড লগইনত ক্লিক কৰিব লাগিব। তাৰপিছত এণ্টাৰ এপিক নম্বৰ ঘৰটোত আপোনাৰ ভোটাৰ আইডিত থকা LRP নম্বৰটো ভৰাব লাগিব আৰু তলত এইটো দেখুৱাইছে চিলেক্ট ষ্টেট, অৰ্থাৎ আপোনাৰ ষ্টেটটো, অৰ্থাৎ আপোনাৰ ষ্টেট মানে আমাৰ অসম হ'ব। অসমটো ইয়াত আপুনি চিলেক্ট কৰিব লাগিব। আৰু এটা কথা হ'ল, আপোনাৰ যদি ভোটাৰ আইডি নাই তেনেহ'লে আপুনি LRP নম্বৰ ক'ত পাব? গতিকে আপুনি LRP নম্বৰ পাব আপোনাৰ ভোটাৰ লিষ্টটোত। এই ভোটাৰ লিষ্টৰ পৰা আপুনি LRP নম্বৰটো লৈ ইয়াতে এণ্টাৰ কৰি ল'ব পাৰিব। তাৰপিছত চাৰ্চ বটমত ক্লিক কৰিব। চাৰ্চ কৰাৰ লগে লগে এনেকুৱা এটা পেজ খোল খাব। এই পেজটোতে আপুনি আপোনাৰ ভোটাৰ কাৰ্ডত থকা সকলো তথ্য ইয়াতে দেখা পাব। আপোনাৰ নামটো ঠিকেই আছেনে নাই বা ঘৰ নম্বৰ গোটেইটো আপুনি ইয়াতে চাই ল'ব। বন্ধু বান্ধৱীসকল, ভোটাৰ আইডি কাৰ্ড ডাউনলোড কৰিবলৈ হ'লে ভোটাৰ ছাৰ্ভিচ পৰ্টেলক এটা OTPৰ প্ৰয়োজন হ'ব। গতিকে আপুনি এই ভোটাৰ আইডি কাৰ্ডৰ লগত এটা নিজৰ মোবাইল নম্বৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। কাৰণ এই ভোটাৰ আইডি কাৰ্ড উলিয়াবলৈ হ'লে বা ডাউনলোড কৰিবলৈ হ'লে OTPৰ প্ৰয়োজন হয়। গতিকে আপুনি এইটো কৰি ল'ব, বেছি সময় নালাগে, সোনকালে আপোনাৰ এক্টিভেট হৈ যাব। তাৰপিছত চেণ্ড OTPত ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইলত, অলপতে কৰা ৰেজিষ্টাৰ মোবাইলত আপোনাৰ এটা OTP আহিব আৰু সেই OTPটো আপুনি এণ্টাৰ OTPত ভৰাই আপুনি ওচৰত থকা ভেৰিফাইটোত ক্লিক কৰিব লাগিব। এণ্টাৰ OTPত OTP নম্বৰ ভৰাই ভেৰিফাই কৰিলোঁ। ভেৰিফাই কৰাৰ লগে লগে আপোনাৰ OTP ভেৰিফিকেশ্যন ডান এনেকুৱা দেখা যাব, ছাকচেছফুলি বুলি দেখা যাব। তাৰপিছত ডাউনলোড ইপিক ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এনেধৰণে এটা আপুনি ইণ্টাৰফেচ দেখা পাব, ডাউনলোড এগেইন বুলি, আৰু এইটোত আপুনি ক্লিক কৰাৰ লগে লগে এনেধৰণে দেখা যাব। তাৰপিছত আকৌ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো ভোটাৰ আইডি আছে সেইটো আপোনাৰ গেলাৰীত দেখা পাব। এনেধৰণে এটা ভোটাৰ আইডি ওলাই যাব। এইটোৱে আপোনাৰ হ'ল ভোটাৰ আইডি কাৰ্ড। ডাউনলোড কৰিলে আপোনাৰ এনেধৰণৰ কাৰ্ড ওলাই পৰিব।